নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে ভালে আছোঁ। এটুকুৰ বিশেষ ঠাইলৈ আহি আছোঁ আৰু কাৰণ ঘৰৰ কিছুমান কাম কৰাই আছোঁ, সেইকাৰণে মানে যিকোনো সময়ত কিবা কিবি কামৰ কাৰণে ওলাই যাব লগা হয়। আৰু চাওকচোন আকাশখন ইমান সুন্দৰ লাগিছে, সেয়েহে ভাবিলোঁ আপোনালোককো অকণমান দেখাওঁ। আৰু এতিয়া মই আহি পাইছোঁহি এইমাত্ৰ জাগিৰোড, আৰু এয়া চাওক জাগিৰোডৰ অৱস্থা চাওক। আগতে কিমান ভাল লাগিছিলে কাগজ কলটো যেতিয়া আমাৰ ইয়াত আছিলে ন, আৰু এতিয়া সকলোখিনি এয়া দেখা পাইছে ভাঙি চিঙি শেষ। আৰু তাৰ পৰা কামখিনি সামৰি পেলাই আমি বাহিৰে বাহিৰে আহিলোঁ এখন ফাৰ্নিচাৰৰ দোকানত। আৰু সেই ফাৰ্নিচাৰৰ দোকানত আমাৰ যিহেতুকে মই এতিয়া দোকান বনাই আছোঁ 3খন, তাৰ কাৰণে এতিয়া ফ্ৰিজ আৰু কিবা টেবুল তেনেকুৱা ধৰণৰ কিছুমান বস্তু চালোঁ, টিভি এনেকৈ চাই পেলাই তাৰ পৰা আহি আকৌ মানে ঘৰত দেওবাৰৰ দিনটোত মানে এওঁৰ লগত অলপ ঘৰৰ মানে কাম কৰোঁ, বাহিৰৰ কাম কিছুমান। আৰু সেই কামখিনি কৰি থাকোঁতে আমাৰ দিকু দেহে অকণমান ভিডিঅ' বনাইছিলে, সেয়া চাওকচোন। আৰু মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজৰি সময়ত কি হয় মোবাইলটো চাই থাকোঁ, তেনেকুৱাতে আমাৰ কাকু মাইনাৰ এটা ভাইটিয়ে ভিডিঅ' বনালে, মোৰ বহুত ভাল লাগিলে, সেয়েহে আপোনালোকলৈ আগবঢ়ালোঁ চাওকচোন। হাই গাইছ, নমস্কাৰ, মই মাধুৰ্য বৰা। আজি কথা পাতিম এহাল মৰম লগা কাপলৰ বিষয়ে। হয়, আজি কথা পাতিম পাখি ৰাজবংশী আৰু কাকুৰ এটা প্ৰেম কাহিনী। বলক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰেম এটা মৰম লগা শব্দ, এটা মৰম যাৰ মাজত লুকাই আছে মৰম, ভাল পোৱা, স্নেহ, ত্যাগ। আজি এনেকুৱা এটা প্ৰেম কাহিনীৰ বিষয়ে কথা পাতিম, যিটো প্ৰেম কাহিনী আপোনাক এটা শিক্ষা দিব যে আপোনজনক আপুনি কেনেকৈ ছাপোৰ্ট কৰিব পাৰিব, আপোনজনৰ বিপদৰ সময়ত আপুনি কেনেকৈ আপোনজনৰ লগত থিয় হৈ থাকিব লাগে, এটা আপোনাক উদাহৰণ দিব। আজি কথা পাতিম জনপ্ৰিয় ইউটিউবাৰ, বৰ্তমান জনপ্ৰিয় ইউটিউবাৰ পাখি ৰাজবংশী। পাখি ৰাজবংশীক সকলোৱে চিনি পায়। আচলতে টিকটকৰ দিনৰ পৰা পাখি ৰাজবংশীক মানুহে চিনি পোৱা হৈছে। প্ৰথমতে তেওঁ লিপচিং কৰিছিল, টিকটকত জনপ্ৰিয় আছিল। টিকটক জনপ্ৰিয় থাকোঁতে পাখি ৰাজবংশী বিভিন্ন ডেন্স সকলোৱে ভাইৰেল। তাৰপিছত টিকটক বেন হোৱাৰ পিছত পাখি ৰাজবংশী ইউটিউবত আহিল। কিন্তু সেই টিকটকৰ দিনৰ পৰা ইউটিউবৰ দিনলৈকে পাখি ৰাজবংশীৰ লগত এজন ল'ৰা থাকে। মাজে মাজে তেওঁ ভিডিঅ'ত ওলায়। সকলোৱে মন কৰে ল'ৰাজনৰ নাম হ'ল কাকু। সকলোৱে ভাবে যে কাকু পাখি ৰাজবংশীৰ ফ্ৰেণ্ড হয়নে, প্ৰেমিক হয়নে, কি হয়, আচলতে ককায়েক হয়নে, কি হয়। তো প্ৰতিটো ভিডিঅ'ত যেতিয়া কাকু ওলায় তেতিয়া এটা হ'লেও কমেণ্ট আহে যে কাকু তোমাৰ কোন হয়। তো ৰিচেণ্ট পাখি ৰাজবংশীয়ে এটা ভিডিঅ' দিলে তেওঁ ইউটিউবৰ চেনেলত, তেওঁলোকৰ এটা প্ৰেম কাহিনী, কাকু আৰু তেওঁ এটা প্ৰেম কাহিনী ক'লে। আচলতে সেই কাহিনীটো মই সিদিনা শুনি আছিলোঁ, শুনি মানে এনেকুৱা ভাল লাগিলে, ভিডিঅ'টো মই সম্পূৰ্ণকৈ চালোঁ। তেখেতে কোৱা মতে আমি সকলোৱে যিসকলে পাখি ৰাজবংশী ভিডিঅ' চাওঁ, আমি ভাবি আছিলোঁ পাখি ৰাজবংশীৰ লগত কাকু ঘূৰি ফুৰে, তাৰ কোনো কাম বন নাই, পাখি ৰাজবংশীৰ লগত ঘূৰি ফুৰে, পাখি ঘৰতে থাকে। অলপ দেখিবলৈ বেয়া লাগে, এজনী ছোৱালী ঘৰত এটা ল'ৰা এনেকৈ ছোৱালীৰ লগত ঘূৰি ফুৰা, দিনে ৰাতিয়ে ঘূৰি ফুৰে, ভিডিঅ' বনাই, ছোৱালীজনী ঘৰত থাকে, দেখিবলৈ অলপ বেয়া হয়। চ' তেনেকুৱা নিগেটিভ কমেণ্টটো আহে যে কাকু তোমাৰ ঘৰ বাৰী নাই নেকি, যে পাখি ঘৰতে এনি টাইম পৰি থাকা। সিদিনা ভিডিঅ'টো চাই পেলাই এটা ছাৰপ্ৰাইজ হ'লোঁ যে সেই ঘৰখন আচলতে কাকুৰ ঘৰহে। নগাঁৱৰ যিখন ঘৰৰ পৰা পাখিয়ে ভিডিঅ' বনায় আৰু যিহাল মাক দেউতাকক পাখিয়ে দেখাই থাকে নিজৰ মা দেউতা বুলি, সেইহাল আচলতে কাকুৰ মাক দেউতাক। আমি সকলো ছাৰপ্ৰাইজ হৈছোঁ। আচলতে পাখি ৰাজবংশী অৰিজিনেল ঘৰ হ'ল তেজপুৰত। তেওঁ কাকুলৈ পলাই আহিল। শব্দটো শুনিবলৈ বেয়া, কিন্তু তেখেতৰ দুজনৰ মাজত প্ৰেম আছিল। তেখেতে কোৱা মতে কাকুৰ এটা ডাঙৰ এক্সিডেণ্ট হৈছিল। সেই এক্সিডেণ্টৰ সময়ত পাখি ৰাজবংশী কাকুৰ লগত মেডিকেলত আছিল, কাকুক শুশ্ৰূষা কৰিছিল, কাকুক সোনকালে ভাল হৈ যোৱাত বহুত শুশ্ৰূষা কৰিছিল। তাৰপিছত পাখি ৰাজবংশী কাকুক শুশ্ৰূষা কৰিবলৈ কাকুৰ ঘৰতে থাকিবলৈ ল'লে। তাৰপিছত দিন যোৱাৰ লগে লগে কাকুৰ সুস্থ হৈ আহিল, কিন্তু পাখি ৰাজবংশী মনটো ঘৰলৈ যাবলৈ নকৰিলে বা
কাকুৰ মাক দেউতাকেও পাখীক নিজৰ ছোৱালী গতে মৰম কৰিলে, পাখীও যাবলৈ মন নগ'ল আৰু কাকুও যাব নিদিলে। ত' তেনেকৈ পাখী ৰাজবংশী কাকুৰ ঘৰতে থাকি গ'ল। এটা মন কৰিবলগীয়া কথা যে আজিকালি দেখোঁ যে প্ৰেম দুদিনীয়া, আজি আছে কাইলৈ নাই। ফেচবুকত হাই হেল্ল' পৰা আৰম্ভ হ'ব, তাৰপিছত লগ কৰিব, আমনি লাগিব, তাৰপিছত এৰা এৰি। প্ৰতিটো সপ্তাহত এনিভাৰ্চাৰী পতাসকলক কৈছোঁ, তোমালোকে এই প্ৰেম, তেওঁলোকৰ পাখী ৰাজবংশীৰ প্ৰেম কাহিনীটোৰ পৰা এটা শিকিবলগীয়া কথা যে পাখী ৰাজবংশীয়ে তেওঁৰ প্ৰেমিক কাকুক কিন্তু বেয়া টাইমত এৰি নগ'লে। বেয়া টাইমত কাকুক ঘৰত থাকি নিজৰ পঢ়া এৰি, নিজৰ মাক দেউতাকক এৰি কাকুক চিকিৎসা কৰিলে। মই এইটো কোৱা নাই যে তোমালোকে পঢ়া শুনা এৰি প্ৰেমিক বা পেয়সী ঘৰত থাকা, কিন্তু পাখীয়ে ত্যাগ কৰিছে। চাবা দেই, পাখীয়ে ত্যাগ কৰি নিজৰ প্ৰেমিকক সুস্থ কৰি পেলাই ঘৰৰ পৰা আঁতৰি আছে, আঁতৰি কাকুৰ ঘৰত থাকে। এতিয়া ৰিং চেৰিমনি হ'ল, তেওঁলোকক সোনকালে দিয়া হ'ব। আচলতে এইটোৱে মেইন কথা যে ভাল পোৱাত, ভাল টাইমত সকলো আপোনাৰ ওচৰত আহে, কিন্তু আপোনাৰ লগত বেয়া টাইমত যিজন থাকে সেইজনে আপোনাৰ প্ৰকৃত ভাল পোৱা। ত' বহুতে কয় আমি কেনেকৈ গম পাম তেখেতে আমাক সঁচা ভাল পায় নে নাপায়, আপোনাৰ প্ৰেয়সী বা প্ৰেমিকে আপোনাক সঁচা ভাল পায় নে নাপায় কেনেকৈ গম পাব? এটা কথা গম পায়নে, আপুনি কাক ভাল পায় সেইটো ডাঙৰ কথা নহয়, কিন্তু আপোনাক কোনে ভাল পায় সেইটোৱে ডাঙৰ কথা। যেনেকৈ পাখী ৰাজবংশীয়ে ইমান বেয়া টাইমত কাকুৰ কেয়াৰ কৰিলে, আজিও কাকুৰ ঘৰখনে পাখী ৰাজবংশীক নিজৰ ছোৱালী গতে, এনেকুৱা শাহু বোৱাৰী মিল মই আচৰিত হৈ গৈছোঁ। ছোৱালীজনীয়ে ভিডিঅ' বনাব বিচাৰে, ভিডিঅ' বনাব দিছে, যি কাপোৰ পিন্ধিব পাৰে ছোৱালী গতে। আৰু এগৰাকী বোৱাৰী আমাৰ অসমীয়া সমাজত অকণমান ধৰা বনা থাকে, কিন্তু তেনেকুৱা স্থলত কাকুৰ মাক দেউতাকে নিজৰ বোৱাৰীজনীক নিজৰ ছোৱালী গতে যে ৰাখিছে, আৰু পাখী ৰাজবংশীও যে নিজৰ মাক দেউতাকৰ গতে শুশ্ৰূষা কৰিছে, এইটো কিন্তু সকলোজনী ছোৱালী বা সকলো ল'ৰাই শিকিবলগীয়া কথা। অকল ভাল পালে নহ'ব যে মাক দেউতাকৰ মন জয় কৰিব সক্ষম হৈছে, মাক দেউতাকক কেয়াৰ কৰিছে, এইটোৱে আচল কথা। তেওঁলোকৰ প্ৰেম কাহিনী শুনি ভাল লাগিলে। ত' আজিকালি ছ'চিয়েল মিডিয়াত হোৱাটছআপ ফেচবুকতে হাই হেল্ল' চলি থাকে। আচলতে হোৱাটছআপ ফেচবুকত হাই হেল্ল'য়ে প্ৰেম নহয়। ত' পাখী ৰাজবংশীৰ কাহিনীটোৱে এটা উদাহৰণ দাঙি ধৰিছে যে প্ৰেম কি, প্ৰেম হ'ল ত্যাগ। ত' পাখী ৰাজবংশীৰ আপোনালোকৰ প্ৰেম কাহিনীটো কেনেকুৱা পালে আপোনালোকে জনাব, যে বেয়া টাইমত এজন প্ৰেমিকৰ কাৰণে সমস্ত ত্যাগ কৰি প্ৰেমিকৰ লগত আছে এগৰাকী ছোৱালী। আজি তাই জনপ্ৰিয় হৈছে, জনপ্ৰিয়তা আঁৰত কিন্তু কাকু। পাখী ৰাজবংশীৰ জনপ্ৰিয়তা হোৱাত 50% পাখী ৰাজবংশীৰ হাত আছে, নিজৰ টেলেণ্ট আছে, আৰু 50% কাকুৰ হাত আছে। কাকু যিহেতু পাখী ৰাজবংশীয়ে কাকুক বেয়া টাইমত সহায় কৰিলে বা বেয়া টাইমত নিজৰ মানুহজনক এৰি নিদিলে, ঠিক সেইদৰে কাকুও আজি পাখী ৰাজবংশীয়ে সকলো ক্ষেত্ৰতে সহায় কৰিছে, সকলো ক্ষেত্ৰতে আগবঢ়াই নিছে। যেতিয়া দুজন এক হ'ব নহয়, তেওঁলোকৰ শক্তিও বাঢ়িব। কিন্তু সদায় কয় যে এজন সফল পুৰুষৰ আঁৰত এজন সফল মহিলা থাকে, কিন্তু মই ক'ম পাখী এগৰাকী সফল মহিলা, তেখেতৰ আঁৰত কিন্তু এজন সফল যুৱক বা এজন সফল পুৰুষ আছে। ত' তোমাক পাখীক এটা অনুৰোধ জনাইছোঁ, তোমাৰ মা দেউতাক বা কাকুৰ মা দেউতাই যাতে ইমান তোমাক মৰম দিছে, এজনী ছোৱালী গোটেই ৰাখিছে, তেওঁলোকৰ যাতে মৰমক কেতিয়াও তোমালোকে অৱহেলা নকৰিবা। নিজৰ মা দেউতাক সতে শুশ্ৰূষা কৰা, আমাৰ বিশ্বাস তুমি কৰিবা। এনেকৈ তোমালোক দুটা হাঁহি ফূৰ্তিৰ মাজত তোমালোকৰ সংসাৰখন সুখৰ হওক আৰু আগবাঢ়ি যোৱা, তাৰে বহুত বহুত শুভেচ্ছা জনালোঁ। দুইজন এনেকৈ থাকা, দুইজনৰ ভাল লাগে, দুইজনকে একেলগে দেখি। আপোনালোকে কমেণ্ট কৰকচোন, পাখী আৰু কাকুৰ যোৰাটো কাক কাক ভাল লাগে। মই 100% চিয়ৰ সকলোৱে ভাল লাগে। ত' আপোনালোকে কওকচোন, তেওঁলোকৰ প্ৰেম কাহিনীখন যদি অকণমান ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে ভাল পায় একদম শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰিব যাতে পাখী ৰাজবংশী ওচৰত পাই যায়গৈ।